নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 19 জুলাই। ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে এটা বিগ ব্ৰেকিং নিউজ। অহা 24 জুলাইত ভাৰতৰ মুছলমানৰ শক্তি দেখিব সমগ্ৰ বিশ্বই। জুম্মাৰ নমাজ আদায় কৰিয়েই একত্ৰিত হ'ব লাখ লাখ মুছলমান। দেশৰ মুছলমানে আৰু সহ্য নকৰে হাৰাশাস্তি, অত্যাচাৰ। দিল্লীত একত্ৰিত হ'ব দেশৰ সকলো শক্তিশালী মুছলমান নেতা আৰু ধৰ্মগুৰু। সকলো মুছলমান সংগঠনৰ নেতা একত্ৰিত হ'ব দিল্লীত। একত্ৰিত হ'ব সকলো মুছলমান ধৰ্মগুৰু, উলেমা আৰু মৌলবী। ভৱিষ্যতে মুছলমানৰ ওপৰত অত্যাচাৰ হ'বলৈ নিদিয়াৰ হুংকাৰ। মছজিদ, মাদ্ৰাছাত চলা বুলডজাৰ একশ্যনৰ বিৰুদ্ধে হ'ব সিদ্ধান্ত। বৈঠকত বহিব সকলো মুছলমান সংগঠনৰ নেতা আৰু ধৰ্মগুৰুসকল। মুছলমানক হাৰাশাস্তি নকৰিবলৈ চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বিশেষ দাবী। কেৱল মুছলমানক টাৰ্গেট কৰি চৰকাৰে ল'ব নোৱাৰিব সিদ্ধান্ত। ভাৰতৰ মুছলমান দুৰ্বল নহয় বুলি চৰকাৰক সকিয়নি। 24 জুলাইত দিল্লীত একত্ৰিত হ'ব মুছলমান, হ'ব বৈঠক। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে একশ্যন আৰম্ভ। মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আমি পুনৰবাৰ জনাই আছোঁ, দ্বিতীয় বিবাহ কৰা স্বামীৰ বিৰুদ্ধে একশ্যন আৰম্ভ হৈছে। মহিলাৰ অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নলবাৰীৰ এগৰাকী মহিলাৰ অভিযোগত ভিত্তিত একশ্যন আৰম্ভ। নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ আৰক্ষীৰ শীৰ্ষ বিষয়াক। দুটা সন্তানৰ পত্নীক এৰি দ্বিতীয় বিবাহ কৰিছিল স্বামীয়ে। অসম আৰক্ষীত কৰ্মৰত স্বামীক গ্ৰেপ্তাৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। আৰক্ষীৰ ধমক দেখুৱাই পত্নীক নিৰ্যাতনৰ অভিযোগ। মুখ্যমন্ত্ৰীক লিখিত অভিযোগৰ পিছতে গ্ৰেপ্তাৰৰ নিৰ্দেশনা। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে সাৱধান ৰাজ্যবাসী। নেৰানেপেৰা বৰষুণ, ধুমুহা, বজ্ৰপাতৰ এলাৰ্ট জাৰি। 19 জুলাইৰ পৰা 22 জুলাইলৈ IMDৰ এলাৰ্ট। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী। উজনিৰ পৰা নামনিলৈ প্ৰায় কেইখন জিলালৈ জাৰি কৰা হৈছে এলাৰ্ট। মহানগৰীত এজাক বৰষুণতে পুনৰ হাহাকাৰময় পৰিৱেশ। কৃত্ৰিম বানৰ বাবে আবদ্ধ হয় শ শ যান বাহন। পুনৰ ভয়ংকৰ যান জঁটৰ সৃষ্টি। আমি জনাই আছোঁ এই মুহূৰ্তত কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটাত অৰেঞ্জ এলাৰ্ট। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰত জাৰি কৰা হৈছে এলাৰ্ট। মাজুলী, যোৰহাট, ধেমাজি, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ, কাৰ্বি আলং, পশ্চিম কাৰ্বি আলং, ইফালে হোজাই, নগাঁও, মৰিগাঁও, ওদালগুৰি, দৰঙতো এলাৰ্ট জাৰি কৰিছে। চিৰাং, গোৱালপাৰা, দক্ষিণ শালমাৰা, ধুবুৰীত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। আপুনি কোনখন জিলাৰ অন্তৰ্গত হয় আপুনি কমেণ্ট যোগে মতামত জনাওক। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। এই মুহূৰ্তত জনাই আছোঁ আন এটা বিগ ব্ৰেকিং নিউজ। নগাঁও লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে সোচ্চাৰ 2 লাখ মুছলমান। কংগ্ৰেছৰ বিৰুদ্ধে একত্ৰিত হ'ল 8 মুছলমান সংগঠন, 16,000 জোনাপ। সংবাদমেল পাতি কংগ্ৰেছক মুকলি তালাক দিলে জোনাপ সমাজে। ৰকিবুল হুছেইন, ৱাজেদ আলী চৌধুৰী, গৌৰৱ গগৈক 3 তালাক ঘোষণা।
কংগ্ৰেছত থাকি আমাৰ একো লাভ নহ'ল, বৰঞ্চ আমি সংখ্যালঘু সমাজে হেৰুৱালো বহুতো। এতিয়া আমাক উন্নয়ন লাগে, আমি বিজেপিৰ লগত আছোঁ। মুখ্যমন্ত্ৰীয়ে বিচাৰিলে নোৱাগাঁও লোকসভা সমষ্টিৰ পৰা 2 লাখ ভোট আমি দি দিম। আমি কংগ্ৰেছৰ পৰা পাবলৈ নাই, হেৰুৱাবলৈও নাই। ৰকিবুল হুছেইনক মুছলমানৰ নেতা পাতি আমি ভুল কৰিলোঁ। গৌৰৱ গগৈকো আমি নেতা পাতি সকলো হেৰুৱালোঁ। সংবাদমেল যোগে কংগ্ৰেছক মুকলি সমালোচনা 16,000 জোনাব একত্ৰিত সমাজৰ। নোৱাগাঁও লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিৰুদ্ধে এনেদৰে সোচ্চাৰ হৈছে 2 লাখ মুছলমান। ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে কঠোৰ হৈছে গুৱাহাটী পৌৰ নিগম। ৰাজহুৱা স্থানত অনুমতি অবিহনে পোষ্টাৰ লগালে ভৰিব লাগিব 5,000 টকাৰ জৰিমনা। আগবাঢ়িছোঁ ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটোলৈ। গোটা হ'লগৈ 200 টকা, কটা হ'লগৈ 300 টকা। পুনৰ বৃদ্ধি পালে ব্ৰইলাৰ মাংসৰ দাম, প্ৰতি কিলোত বাঢ়িল 20ৰ পৰা 30 টকা। আজি ৰাতিপুৱাৰ আন এটা খবৰ হৈছে অভিজিৎ দীপকৰ ওপৰত চিয়াহী নিক্ষেপ এগৰাকী মহিলাৰ। প্ৰতিবাদৰ সময়তে এগৰাকী মহিলাই নিক্ষেপ কৰিলে চিয়াহী। সোণম ৱাংচুকক চিকিৎসালয়লৈ প্ৰেৰণৰ পিছতেই অনশনত বহাৰ সিদ্ধান্ত লৈছিল অভিজিৎ দীপকই। আৰক্ষীয়ে বাধা দিয়াৰ পিছতো যন্তৰ মন্ত্ৰত অব্যাহত ৰাখিছিল প্ৰতিবাদ। 20 জুলাইত সংসদ অভিমুখে সমদল কৰিব CGPয়ে। অভিজিৎ দীপকৰ ওপৰত এনেদৰে দেখিবলৈ পোৱা গৈছে চিয়াহী নিক্ষেপ কৰিছে এগৰাকী মহিলাই। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যক কঁপোৱা ভয়ংকৰ দুৰ্ঘটনা। পথৰ পৰা 200 ফুট তলত পৰিল যাত্ৰীবৰ্তী অটো। দুৰ্ঘটনাত তিতাতে নিহত হৈছে 13 বছৰীয়া মেহবুব হুছেইন। সংকটজনক অৱস্থাত 5জনক চিকিৎসালয়লৈ ভৰ্তি। শ্ৰীভূমিৰ চাগিখাউৰীত সংঘটিত হৈছে এই দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুহালীয়া পাহাৰৰ পৰা বাগৰি পৰিছে অটোখন। স্থানীয় লোক আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰে আটাইকে। আমি এই মুহূৰ্তত দেখুৱাই ল'বলৈ লৈছোঁ গৰমৰ বন্ধত মোমায়েকৰ ঘৰত ফুৰিবলৈ গৈ উভতি অহাৰ পথতে ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হৈছে 13 বছৰীয়া মেহবুব হুছেইন। আজি ৰাতিপুৱাৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত সংঘটিত শোকাবহ ঘটনা। বিদ্যুৎ স্পষ্ট হৈ তিতাতে এজন লোকৰ মৃত্যু। নিহত লোকজন চিপাঝাৰৰ চলাৰ দলৰ ডিম্পেশ্বৰ নাথ বুলি চিনাক্ত। ছিঙিপৰা বৈদ্যুতিক তাঁৰত লাগি কৰুণ মৃত্যু। নিশাই মংগলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মৃত্যুক আঁকোৱালি লয় লোকজনে। পৰৱৰ্তী খবৰটো হৈছে পুনৰ ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল আজমল ছুপাৰ 40। সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত শতাধিক শিক্ষাৰ্থীৰ সাফল্য। ফলাফলত উৎফুল্লিত শিক্ষক শিক্ষয়িত্ৰীৰ লগতে ছাত্ৰ ছাত্ৰী। উখল-মাখল বৰপুখুৰীস্থিত নজিৰ আজমল কলেজ অফ এডুকেশ্যন চৌহদ। আজমল ছুপাৰ 40ৰ মুঠ 750 গৰাকী শিক্ষাৰ্থীৰ সাফল্য। মুঠ 660 নম্বৰেৰে সৰ্বভাৰতীয় 876 স্থান লাভ অবিৰোহণ প্ৰিয়মৰ। আজমল ছুপাৰ 40ত প্ৰথম স্থান লাভ কৰিছে অবিৰোহণ প্ৰিয়মে। আমি এই মুহূৰ্তত বৰপুখুৰীস্থিত নাজিৰ আজমলৰ বৰ্তমান সময়ৰ উখল-মাখল পৰিৱেশ পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক এয়া দেখুৱাই ল'বলৈ লৈছোঁ, প্ৰত্যক্ষ কৰিব পাৰে। Proud privilege now to welcome a visionary leader whose guidance has been the foundation of this remarkable journey. A mentor, an inspiration, and the driving force behind every milestone. He is none other than the Honorable Director of Ajmal Foundation.
Hello, Ajmal Superpoti. And Ajmal Superpoti girls. Just few minutes back, I was telling the boys, our girls are more powerful, and you have proved it. You are more powerful, more intelligent, more हमारा अजमल सुपरपोटी का जो फर्स्ट रिजल्ट आया था 2019 में 22 बच्चों में से लास्ट ईयर 212 लड़कियों को मेडिकल कॉलेज में मिला है एंड दिस ईयर इट इज गोइंग टू बी मोर देन 250 एंड नेक्स्ट ईयर हाउ मेनी Next year, how many? Yes, now. Next year, topper is boy or girl? How many would like to see that a girl is going to topper over this one? Very good. Advance congratulations to everyone. और बोर्ड आते आते भाग जाना, भाग के नहीं जाना है। अभी यहाँ पे इतने सारे स्टूडेंट्स बोर्ड में भी 90 क्लास आया, यहाँ पे 600 क्लास, ठीक है ना? आज हमारे लिए एक हिस्टोरिक एंड Ajmal Superpoti with a thundering result of 750 plus have made it more glorious. मैं सैल्यूट करना चाहूंगा हमारे सुपरपोटी के प्रोजेक्ट के कलीग्स और फैकल्टी मेंबर्स को सैल्यूट टू यू एंड आवर अचीवर्स। इन लोगों ने आजमल फाउंडेशन के आज जो फाउंडेशन डे है उसको क्लैरिफाइड किया है। I congratulate all the achievers of Ajmal Superpoti, right from the topper Abhiruhan Priyam to everyone, all the faculty members for the extraordinary contribution and each and every successful student for their relentless efforts. हर साल हमारे रिजल्ट मल्टीप्लाई होता जा रहा है। लास्ट ईयर 564 सिलेक्शन, इस बार 750 पार। अगले साल 1000 पार होंगे तो इस साल नहीं आएंगे, 2000 पार करना पड़ेगा। अभी हमारे जो पास आउट स्टूडेंट है इन लोगों ने ब्यूटीफुल टिप्स दिए हैं, बहुत बहुत इम्पैक्टफुल टिप्स है, ये सबको याद रखना है। ये सेलिब्रेशन से आज हम लोग उम्मीद करते हैं सब में जाओ, यू विल नॉट हैव एनी नेगेटिव फीलिंग, यस और नो? एवरीवन विल बी पॉजिटिव that you are going to make it next year and those who are 11 in the very next year, और ये बिल्कुल ही पॉसिबल होगा। आज आजमल सुपरपोटी जो परफॉर्मेंस दे रहे, ये सिर्फ आसाम में तो बेस्ट है, ऑल इंडिया में वन ऑफ द बेस्ट है। और अगले साल जिस इंस्पिरेशन में तुम लोग मेहनत करोगे, इंडिया में बिल्कुल नंबर 1 होना है, ये सुनो। सो ये एंटायर क्रेडिट गोज टू आवर फाउंडर्स, जो हमारे ट्रस्टीज है, बदरुद्दीन अजमल साहब, सिराजुद्दीन अजमल साहब, और हमारे जो पैट्रॉन्स है, हमारे ग्रुप चेयरमैन अमीरुद्दीन अजमल सर, फखरुद्दीन अजमल साहब, नजीर अजमल साहब फैमिली, हमारे CEO ऑफ अजमल परफ्यूम्स मिस्टर अब्दुल्ला अजमल, मौलाना अब्दुल रहमान अजमल, इन लोगों ने
ये प्रोजेक्ट लेके ड्रीम देखे थे और हमारे अजमल फाउंडेशन सुपर 40 मिलके हम लोगों ने सबने मेहनत किया। सबसे ज्यादा अगर किसी ने मेहनत किया है, हमारे बच्चों ने मेहनत किया है। आज जो बच्चे हमारे यहाँ पे ये जो गार्डन लेके है, ये इनका मेहनत की फल है। इन लोगों ने मेहनत किया और इनको हर तरीके से अगर किसी ने सपोर्ट किया 24/7, ये हमारे टीचर्स ह्यूज राउंड ऑफ अप्लॉज। मैं चाहता हूं एकदम पीछे से लेके सामने सब लोग हाथ उठा के हमारे टीचर्स के लिए